সন্মানীয় সাংবাদিক বন্ধুসকল, বিশেষ এটা বিষয় লৈ পেলাই আজি আপোনালোকৰ আগত দুআষাৰ ক'বলৈ বিচাৰিছোঁ। আপোনালোকে গম পাইছে ইতিমধ্যে যে যোৱাকালি গুৱাহাটী মহানগৰীত এটা এটা কাণ্ড হৈছিলে আৰু এই অপহৰণ কাণ্ডৰ যেতিয়া পুলিচৰ যেতিয়া এইটো কথা অপহৰণ কাণ্ডৰ ওপৰত তেখেতসকলে গম পাই পেলাই এটা পম খেদি গৈ পেলাই এই অপহৰণকাৰীসকলক যেতিয়া গ্ৰেপ্তাৰ কৰে আৰু লগতে যিজন জনৈক মিশ্ৰক অপহৰণ তেখেতক কৰা হৈছিলে, তেখেতক উদ্ধাৰ কৰাৰ পাছত পুলিচে যেতিয়া তন্নকে তেতিয়া পৰীক্ষা কৰিলে বহুতো তেখেতসকলৰ ওচৰত আপত্তিজনক নথি পত্ৰও পালে আৰু লগতে পাছত গম পোৱা গ'ল যে তেখেতসকলৰ সেই যিসকল অপহৰণকাৰী গ্ৰেপ্তাৰ কৰিছে তাৰে 3জন সদস্য বীৰ লাচিত সেনাৰ। গতিকে বীৰ লাচিত সেনা আৰু তাৰ লগতে যিখন গাড়ী জব্দ হৈছিলে এই গাড়ীখনো এজন বীৰ লাচিত সেনাৰ সদস্যৰ। গতিকে যেতিয়া পুলিচে গোটেইখিনি তন্নকে পৰীক্ষা কৰাৰ পিছত যিখিনি আপত্তিজনক নথি পত্ৰ পাইছিলে তাতে দেখা পোৱা গ'ল যে গুৱাহাটী মহানগৰী যিটো গোট আছে বীৰ লাচিত সেনাৰ মহানগৰী সচিব বিকাশ অসমৰ স্বাক্ষৰিত কিছুমান ধন দাবী পত্ৰ পোৱা গ'ল। আজি কিছুদিন ধৰি পেলাই চৰকাৰ তথা পুলিচ বিভাগে নজৰ ৰাখিছিলে যে প্ৰায় 2 মাহকে ধৰি পেলাই আজি গুৱাহাটীত যিবিলাক ব্যৱসায়িক গোষ্ঠী আছিলে ব্যৱসায়িক গোষ্ঠীবিলাকৰ ত্ৰাসৰ সৃষ্টি কৰিছিলে এই বিকাশ অসমে বিভিন্ন সময়ত ধন দাবী, বিভিন্ন সময়ত ভীতি প্ৰদৰ্শন, বিভিন্ন সময়ত ব্লেকমেইলিং কৰি পেলাই এটা মাফিয়া সদৃশ এটা ৰূপ লৈ পেলাই এটা মাফিয়া ষ্টাইলৰ যিটো পৰিকল্পিতভাৱে মাফিয়াসকলে যেনেকৈ নিজকে পৰিচালনা কৰে এই তেনেধৰণকে আজি গুৱাহাটী মহানগৰীত এই ব্যৱসায়ীসকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছিলে। গতিকে অসম চৰকাৰে এই যিসকল আজি সদস্য আজি যি বীৰ লাচিত সেনাৰ সদস্যসকলক কৰায়ত্ব কৰাৰ লগতে মূল অভিযুক্ত হিচাপে চিহ্নিত কৰিছে এই বিকাশ অসম। আৰু বিকাশ অসমে আজি কিছুদিন ধৰি পেলাই বিশেষকৈ আৰু বিকাশ অসম যিহেতু এতিয়া পলাতক অৱস্থাত আছে, আমি আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আমি চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰে আৰু তৎপৰতাৰে আজি এই বিকাশ অসমক কৰায়ত্ব কৰিব লাগে। কাৰণ এই বিকাশ অসমে অকল ব্যৱসায়িক গোষ্ঠীসকলকে আজি তেখেতসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা নাই, তাৰ লগতে আজি কিছুদিনৰ আগতে অসমীয়া নাৰী সমাজক কুকুৰৰ লগত তেখেতে ৰিজাই পেলাই এটা ছ'চিয়েল মিডিয়াত এটা ষ্টেটাছ দিছিলে। এইসকলে অসমীয়া জাতিৰ ৰক্ষাৰ কথা কৈ সেই গইনাৰে বিভিন্ন সময়ত ধন দাবী কৰি যিটো ব্যৱসায়িক গোষ্ঠীবিলাকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আৰু এই যে অসমীয়া জাতিৰ ৰক্ষাৰ কথা কৈ পেলাই আকৌ অসমীয়া নাৰী সমাজক যেনেধৰণে কুকুৰৰ লগত ৰিজাইছে, এই ক্ষেত্ৰত আমি অসমত আজি চৰকাৰ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আহিছিলে যে মোৰ চৰকাৰ কঠোৰ। গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু বিকাশ অসমক শীঘ্ৰে কৰায়ত্ব কৰি, কাৰণ বিকাশ অসমৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত ইতিমধ্যে বজৰং দলকে আদি কৰি পেলাই বিভিন্ন সংগঠনে কেছ ৰুজু কৰিছে। এই কেছ ৰুজু কৰা সম্পৰ্কতে আমি ভাবোঁ অসম চৰকাৰে বা অসমত পুলিচ বিভাগে অতি ক্ষিপ্ৰতাৰে বিকাশ অসমক কৰায়ত্ব কৰি আইনী ব্যৱস্থাৰে সকলো ধৰণৰ আইনী প্ৰক্ৰিয়াৰ মাজেৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি 3 দিনমান আগতে মল্লিকাৰ্জুন খাৰ্গে আমাৰ ৰাষ্ট্ৰীয় সভাপতি কংগ্ৰেছ দলৰ তেখেতৰ পুত্ৰ প্ৰিয়ম খাৰ্গে কৰ্ণাটকৰ চৰকাৰৰ মন্ত্ৰী অসমত তেখেতে অসমৰ নতুন প্ৰজন্মক এনেধৰণকে তেখেতে মন্তব্য কৰিছে, যি তাচ্ছিল্য কৰিছে যে অসমত কিহৰ কাৰণে ছেমি কণ্ডাক্টৰ হ'ব লাগে, অসমত কেনেধৰণৰ টেলেণ্ট কেতিয়াও নাছিলে, সকলো কাম তেখেতসকলে কৰ্ণাটকত নিব বিচাৰিছে, অসমত কিয় এনেকুৱা ধৰণৰ প্ৰজেক্টবিলাক হ'ব লাগে। এই ক্ষেত্ৰত আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে যেনেধৰণে আমি প্ৰতিক্ৰিয়া দিছোঁ তাৰ বাহিৰে আজি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি কোনো ধৰণৰ তাক আক্ষেপ কৰি এটা প্ৰতিক্ৰিয়া নোপোৱাৰ উপৰিও আজি যে এই যে সংগঠনবিলাক আছে বীৰ লাচিত সেনাকে ধৰি পেলাই আজি যিমানবিলাক সংগঠন আছে জাতি ৰক্ষাৰ কথা কয়, তেওঁলোকৰ ফালৰ পৰাও কিন্তু প্ৰতিক্ৰিয়া দেখা নাপালোঁ। গতিকে আমি এই বীৰ লাচিত সেনা আৰু তথা এনেকুৱা ধৰণৰ সংগঠনবিলাকে এই যেনেধৰণৰ অনৈতিক
যিবোৰ দুষ্কাৰ্য কামত লিপ্ত হৈ আছে তাৰ পৰা বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকীয়াইও দিছোঁ তেখেতসকলক আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম নকৰিবলৈ আৰু এনেকুৱা ধৰণৰ কামবিলাকত যদি লিপ্ত হয় অকল বীৰ লাচিত সেনাই নহয় বীৰ লাচিত সেনাৰ লগতে আৰু আন যিবিলাক সংগঠন আছে তেখেতসকলৰ ওপৰত যদি এনেকুৱা ধৰণৰ অনৈতিক কাৰ্য লিপ্ত থকাৰ কথা পুলিচ বা চৰকাৰে তেখেতসকলৰ যদি কোনো ধৰণৰ তেখেতসকলক হেৰি থাকে তেতিয়াহ'লে তেখেতসকলৰ যেনে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ নহয় চাওক বিকাশ অসম তেখেতৰ শিষ্টাচাৰ নাই তেখেতৰ যিবোৰ ছ'চিয়েল মিডিয়াত যিবিলাক ষ্টেটাছ তেখেতে দিয়ে তাৰ পৰাই প্ৰমাণ আৰু যিহেতু অসমীয়া নাৰী সমাজক যেনেধৰণে তেখেতে কুকুৰৰ লগত ৰিজাইছে তেখেতে কুকুৰৰ লগত ৰিজোৱাটোৱেই প্ৰমাণ যে তেখেতৰ চৰিত্ৰটো কি তেখেতে বেলেগৰ কথা ক'বৰ কাৰণে কোনো অধিকাৰ নাই নৈতিক অধিকাৰ নাই ডেফিনেটলি নীলোৎপল চলিহা বুলিয়েই নহয় যিকোনো সংগঠনৰ সদস্য বা আজি ভাৰতীয় জনতা পাৰ্টীয়ে হওক কংগ্ৰেছেই হওক বা আন কোনো যদি কোনো তেনেধৰণে অসম বিৰোধী কামত লিপ্ত হয় সম্পূৰ্ণৰূপে অধিকাৰ আছে চৰকাৰৰ আৰু আমি আগ্ৰহ কৰোঁ চৰকাৰক যেনে ধৰণৰকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নহয় চাওক অসমৰ যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ এইখন চৰকাৰে দুখীয়াৰ কাৰণে যিমানখিনি কৰিব লাগে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আজি আমাৰ আমাৰ আদৰ্শত আমি ভিত্তিত আমি নিজকে পৰিচালনা কৰোঁ যে সমাজৰ শেষৰজন ব্যক্তিলৈকে আমি কাম কৰাৰ কাৰণে আমি সদায় নিজকে ব্ৰতী কৰি ৰাখোঁ গতিকে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনে আজি দুখীয়াৰ কাৰণে যিমানখিনি আজি কল্যাণমূলক আঁচনি লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াটো কৈছে যে যিমানখিনি দৰকাৰ দুখীয়া যে ৰাইজক উৎকৰ্ষ সাধনৰ কাৰণে সকলোখিনি তেওঁ ব্যৱস্থা কৰিব মিঠাতেল কি আৰু তাতকৈ যদি আৰু তেনেকুৱা ধৰণৰ কিবা যদি বস্তু দৰকাৰ তেনেহ'লে সকলোখিনি চৰকাৰ দিবলৈ প্ৰস্তুত চব আজি দুমাহমান ধৰি বা মুখ্যমন্ত্ৰীয়ে যোৱাকালি এটা উক্তিত কৈছিলে দুমাহমান ধৰি পেলাই চৰকাৰৰ নজৰত ৰাখিছিলে যে বিকাশ অসমে বিশেষকৈ ব্যৱসায়িক গোষ্ঠীসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে ধন দাবী কৰিছে ব্লেকমেইলিং কৰিছে তেখেতসকলে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰিছে আজি অকল গুৱাহাটী মহানগৰী বুলিয়ে নহয় সমগ্ৰ অসমতে কিছু সংখ্যক মই বীৰ লাচিত সেনাৰ সদস্যৰ কথা নকওঁ কিছু সংখ্যক সদস্যই এখেতসকলে আমাৰ অসমৰ শৌৰ্যৰ বীৰ্য আৰু সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত নামাকৰণ কৰি এই সংগঠনটোক লাচিত ফুকনৰ নিচিনা এজন বীৰৰ নাম বদনাম কৰি পেলাই এনেধৰণৰ এই মাফিয়া ষ্টাইলত কামবিলাক কৰিবলৈ লৈছে আৰু তাৰ ক্ষেত্ৰত আটাইতকৈ অগ্ৰগণী ভূমিকা এই বিকাশ অসমে গ্ৰহণ কৰিছে আৰু আপোনালোকে যদি ব্যৱসায় বহুত গোষ্ঠীবিলাকক যদি আপোনালোকে সোধে এনেধৰণৰ ধন দাবীয়ে কওক বা বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰি তেখেতসকলে এইবিলাক কামত অনৈতিক কামত তেখেতসকলে নিজকে নিয়োজিত কৰি ৰাখে আৰু তাৰ কাৰণে চৰকাৰেতো এইখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে কঠোৰ চৰকাৰ আৰু সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে সৰ্বোচ্চ পৰিমাণে কাম কৰিবলৈ আৰু তাৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰে হেৰি নকৰে কম্প্ৰমাইজ নকৰে